ওম শান্তি 4 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, যিসকলে আৰম্ভণিৰ পৰাই ভক্তি কৰিছে, 84 জন্ম লৈছে, তেওঁলোকে তোমালোকৰ জ্ঞান বৰ ৰুচিৰে শুনিব, ইংগিততে বুজি পাই যাব। প্ৰশ্ন: দেৱী দেৱতা কুলৰ সমীপৰ আত্মা নে দূৰৈৰ, সেয়া কেনেকৈ চিনি পোৱা যাব? উত্তৰ: যিসকল তোমালোকৰ দেৱতা কুলৰ আত্মা হ'ব, তেওঁলোকে জ্ঞানৰ সকলো কথা শুনাৰ লগে লগে মানি ল'ব। তেওঁলোক বিবুদ্ধিত নপৰিব। যিমানেই বেছি ভক্তি কৰিব, সিমানেই বেছিকৈ শুনিবলৈ চেষ্টা কৰিব। সেইকাৰণে সন্তানসকলে নাৰীৰ স্পন্দন চাই সেৱা কৰিব লাগে। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ 1. এই ড্ৰামাখনক যথাৰ্থ ৰীতিৰে বুজি মায়াৰ বন্ধনৰ পৰা মুক্ত হ'ব লাগে। নিজক অকালমূৰ্ত আত্মা বুলি বুজি পিতাক স্মৰণ কৰি পবিত্ৰ হ'ব লাগে। 2. সঁচা পয়গম্বৰ আৰু বাৰ্তাবাহক হৈ সকলোকে শান্তিধাম সুখধামৰ ৰাস্তা দেখুৱাব লাগে। এই কল্যাণকাৰী সংগম যুগত সকলো আত্মাৰ কল্যাণ কৰিব লাগে। বৰদান: পিতা আৰু সেৱাৰ স্মৃতিৰে একৰক স্থিতিৰ অনুভৱ কৰোঁতা সৰ্ব আকৰ্ষণমুক্ত হোৱা। যেনেকৈ সেৱকৰ সদায় সেৱা আৰু গৰাকী স্মৃতিত থাকে, তেনেকৈ বিশ্ব সেৱক সঁচা সেৱাধাৰী সন্তানসকলৰো পিতা আৰু সেৱাৰ বাহিৰে একোৱেই স্মৃতিত নাথাকে। ইয়াৰ দ্বাৰাই একৰক স্থিতিত থকাৰ অনুভৱ হয়। তেওঁলোকৰ একমাত্ৰ পিতাৰ বাহিৰে সকলো ৰস নিৰস লাগে। এক পিতাৰ ৰসৰ অনুভৱ হোৱাৰ কাৰণে কলৈকো আকৰ্ষণ যাব নোৱাৰে। এই একৰস স্থিতিৰ তীব্ৰ পুৰুষাৰ্থই সকলো আকৰ্ষণৰ পৰা মুক্ত কৰি দিয়ে। এয়াই শ্ৰেষ্ঠ লক্ষ্য। শ্লোগান: স্পৰ্শকাতৰ পৰিস্থিতিসমূহৰ কাকতত উত্তীৰ্ণ হ'বলৈ নিজৰ স্বভাৱ শক্তিশালী কৰি তোলা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেতিয়াই কোনো অসত্য কথা দেখা শুনা, তেতিয়া অসত্য বায়ুমণ্ডল নিবিয়পাবা। বহুতে কয়, এইটো পাপ কৰ্ম হয় নহয়, পাপ কৰ্মক চোৱা নহয়, কিন্তু বায়ুমণ্ডলত অসত্যতাৰ কথা বিয়পাই দিয়া, এয়াওতো পাপ হয়। লৌকিক পৰিয়ালতো এনেকুৱা কোনো কথা দেখিলে বা শুনিলে তেতিয়া সেয়া বিয়পাই দিয়া নহয়, কাণেৰে শুনিলে আৰু অন্তৰত লুকুৱাই ৰাখিলে। যদি কোনো ব্যৰ্থ কথা বিয়পাই দিয়ে, তেন্তে সেই সৰু সৰু পাপে উৰন্ত কলাৰ অনুভৱ সমাপ্ত কৰি দিয়ে। সেইকাৰণে এই কৰ্মৰ গহন গতিক বুজি যথাৰ্থ ৰূপত সত্যতাৰ শক্তি ধাৰণ কৰা। ওম শান্তি।